আমি সাংগঠনিক সভা এনেধৰণেৰে ৰাজ্যখনৰ অন্যান্য সমষ্টিটো আমি কৰি আছোঁ। যোৱাকালি গোলাঘাটতে সৰুপথাৰ গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলৰ লগত আমি মত বিনিময় কৰিলোঁ আৰু কিছু দিক নিৰ্দেশনা আমি দিছোঁ, আজিও দিছোঁ। আমি সন্মুখত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ উপৰিও হয়তো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনো স্বায়ত্তশাসিত কেইখনৰ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে। দলৰ কৰ্মীসকলক দলৰ সাংগঠনিক কাম কাজবোৰ ভালকৈ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ উপৰিও জনসাধাৰণক কমন পিপুলক কানেক্ট কৰিব পৰা কৰ্মসূচী ল'বৰ কাৰণে তেওঁলোকক আমি নিৰ্দেশনা আমি দিম। ভাল লাগিছে, কৰ্মীসকলৰ উৎসাহ দেখি আমি আনন্দিত হৈছোঁ। নিৰ্বাচিত প্ৰতিনিধি পঞ্চায়তৰ এইবাৰ শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰতিনিধি কেইবাগৰাকী মহিলা বুলি কথা নাই, কাৰণ হয় দলৰ জন্ম জেগা আপুনি ঠিকেই কৈছে, কিন্তু আমি সকলো ঠাইতে য'ত শিপা আছে, কাৰণ আপোনালোকে জানে যে দলে এটা সময়ত চৰকাৰ গঠন কৰিছিল 85-96 গতিকে শিপাডাল যিহেতু সকলোতে আছে, মই সকলোকে কৈছোঁ যে সাৰ পানী আপোনালোকে দিয়ক। এতিয়া বিভিন্ন ঠাইত সংবাদ মাধ্যমতে ওলাই আছে যে টিকেট বিচাৰিছে, প্ৰাৰ্থিত্ব বিচাৰিছে। বেয়া কথা নহয়, নিশ্চয় অধিকাৰ আছে, কিন্তু দলীয় শৃংখলা ভংগ নকৰাকৈ আগুৱাই গ'লেতো আমাৰ ক'বলগীয়া হয়তো ক'তোৱেই নাথাকিলেহেঁতেন। দুই এঠাইৰ বাহিৰে বাকীবিলাকত যিবিলাক মই দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ, এয়া আচলতে বিদ্ৰোহ বা বিসম্বাদ একো নহয়, আমাৰ বিৰুদ্ধে একো নাই, বিসম্বাদ নহয়, এয়া আচলতে জাগৰণ। কৰ্মীসকল জাগৃত হৈছে। মই সকলোতে মই দেখিছোঁ, আজি মাজুলী গৈছোঁ, মাজুলী আলোচনাও কৰিলোঁ, সিদিনা গৈ মই অনুভৱ কৰিলোঁ কৰ্মীসকলে ভালকৈ কাম কৰক আৰু য'তেই জিকাৰ সম্ভাৱনীয়তা আছে তাতে প্ৰাৰ্থিত্বৰ কথা আমি ডেফিনেটলি আমি চিন্তা কৰিম। মিত্ৰতাত আমি আছোঁ, মিত্ৰ দলৰ লগত আমি ডেফিনেটলি আমি আলোচনা কৰিম আৰু মিত্ৰ দলেও ডেফিনেটলি মিত্ৰতাত থাকিলে প্ৰাৰ্থী দিবলৈ ক্ৰাইটেৰিয়াটো এটাই হ'ব, জিকাৰ সম্ভাৱনা থাকিবলৈ নাই। আৰু আমি ল'বলৈ ক্ৰাইটেৰিয়া একেটাই হ'ব যে আমি ল'ম হয়, গতিকে কোনটো চিটক অগ্ৰাধিকাৰ দিলে কোনটো ল'লে আমাৰ লাভ হ'ব বা জিকাৰ সম্ভাৱনা থাকিব বুলি নহয়। ৰাজ্যখনৰ বহুকেইখন জিলা হৈছে, কিন্তু এতিয়া চাউথ হোৱা বহু জিলাত কিন্তু এতিয়া পানী হৈছে। আমি সদায় এইটো আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কাষত আছোঁ, কৃষি বিভাগ, জলসিঞ্চন বিভাগৰো কাষত আছোঁ। গতিকে পূৰ্বতে যেনেধৰণৰ খৰাং হৈছিল, খৰাং সদৃশ এটা সকলোতে পৰিৱেশ হৈছে, বৰষুণ দি থকাৰ কাৰণে সেইবিলাক নাইকিয়া হৈছে, মানুহে খেতি পথাৰত নামিব পাৰিছে। তৎসত্বেও ইয়াত যে ফ্লাড হৈ গ'ল মাজুলী গোলাঘাট জিলাত, এই ফ্লাডৰ জোৰা মাৰিবলৈ যিখিনি ক্ষয়ক্ষতি হৈছে, আমি প্ৰায় 1125 কুইণ্টেল আমি বিনা 10 আৰু বিনা 11ৰ আমি বীজ আমি দিবলৈ লৈছোঁ। কাৰণ এই বীজ কঠীয়া নোৰোৱাকৈ মানে সিঁচি দিলেও খেতি হ'ব। এনেধৰণে বাকীবিলাকতো আমি কামখিনি কৰিবলৈ লৈছোঁ। আৰু যিখিনি খেতিয়কৰ এনেধৰণে লোকচান হ'ব, আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা বা অন্য কি ধৰণৰ আঁচনিৰ অধীনত মাননীয় মুখ্যমন্ত্ৰীও এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। লাষ্ট আমাৰ যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, কেবিনেট বৈঠকতো কাৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল যাতে খৰাং পীড়িত এলেকা ঘোষণা কৰিব পৰা যায়। যদি পানী হয়েই, যদি খেতি কৰিবই পাৰে, তেতিয়াহ'লে সেইখিনি কৰাটোৰ সকলো ঠাইতে প্ৰয়োজন নহ'ব। এই কথাখিনি পৰ্যবেক্ষণ কৰা দুৰ্ভাগ্যজনক। আমি ধিক্কাৰ দিছোঁ এনে ঘটনাক ধিক্কাৰ দিছোঁ আৰু আইনৰ উৰ্ধত কোনো নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও এনে আইন বিৰোধী কাৰ্য সহ্য নকৰে, কঠোৰ পদক্ষেপ ল'ব বুলি কৈছে। আৰু আমি জানিছোঁ ইতিমধ্যে আপোনালোকে প্ৰকাশ কৰিছে সংবাদ মাধ্যমত কেইজনমান ইয়াৰ সৈতে গ্ৰেপ্তাৰ হৈছে। আমি দুটা গুৰুত্বপূৰ্ণ মই ভাবোঁ যে শিৱসাগৰ মানুহ এটা ডাঙৰ এনে এজন ব্যক্তিক যি সংসদীয় পৰম্পৰা কোনোৱেই নামানে, ৰাজহুৱা যিবিলাক আচৰণ, যিবিলাক কাম কাজ এজন জনপ্ৰতিনিধিৰ বাবে একেবাৰে শোভা নাপায়। আমি ধিক্কাৰ দিছোঁ এনে কাৰ্য আৰু আমি সকীয়াই দিছোঁ ভৱিষ্যতে যাতে আমাৰ কোনো সতীৰ্থক এনেধৰণৰ অশালীন ভাষাৰে অশালীন আচৰণ নকৰে। আমি এটা গুৰুত্বপূৰ্ণ নিজৰ দলৰ ভিতৰতে
আপুনি মিত্ৰ দলৰ কথা বাদেই দিয়ক, আপুনি যদি সমষ্টি এটাত কাৰোবাক টিকেট দিয়াৰ কথা ভাবে 10জন প্ৰাৰ্থী থাকে, এইটো এনেকুৱা নহয়। গতিকে প্ৰত্যেক দলৰ নিজা ষ্ট্ৰেটেজি থাকিব, কোনে বেছিকে ল'ব পাৰে, কোনে এই ধৰণৰ এটা কম্পিটিশ্যনটো স্বাভাৱিকতে থাকিবই, কাৰণ প্ৰাৰ্থী যেতিয়া থাকিব কামটো কৰিবই নহয়। গতিকে ইয়াত অস্বাভাৱিকতা একো নাই। মইতো আপোনাক কৈ গৈছোঁ আপোনালোকক যে য'তে আমাৰ সম্ভাৱনীয়তা আছে তাতে আমি ভাবিম। কিন্তু দলৰ কৰ্মীসকলে আপোনালোকেতো দি আছে যে আমুকত এইটো হৈছে, তামুকত এইটো হৈছে। মই সেইকাৰণে কৈছোঁ যে দলৰ মাজত এটা জাগৰণ সৃষ্টি হৈছে। আপুনি যিহেতু মই ডিছকাৰেজ কৰা নাই, মই শুভ লক্ষণ বুলিয়ে কৈছোঁ, কিন্তু নীতি নিয়মৰ মাজত থাকি তেওঁলোক আগবাঢ়িব লাগিব। দেৰগাঁও ৰাইজে মই য'তে যাওঁ এতিয়া মানুহে উঠিব নেকি এইটোতো আৰু কথা হ'ল নেকি? দলে সম্ভাৱনীয়তা আছে নেকি? মোক কাষতৰ ৰাইজে 2016, 2021 যথেষ্ট মৰম কৰিছে। এইবছৰতকৈ সিবছৰৰ ভোট বেছি দিছে। আৰু এইবাৰ ৰাইজৰ লগত আমি যিধৰণে সুখে সুখে ৰাইজৰ লগত আছোঁ আৰু কামবিলাক আমি যিধৰণে সমষ্টিটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ, যোৱা 9টা বছৰত কিন্তু আপুনি গ'লেও দেখিব যে সাংঘাতিক পৰিৱৰ্তন হৈছে। যিবোৰ ৰাস্তালৈ মানুহ খোজ কাঢ়িব নোৱাৰিছিল, আজি সেই পৰিৱেশ আৰু নাই। গতিকে মানুহৰ মৰম, তেওঁলোকৰ স্নেহ, তেওঁলোকৰ সান্নিধ্যই মোক তেওঁলোকৰ পৰা আঁতৰি আহিব। কথাটো চিন্তাই কৰিব।